আপোনালোকে মানে পইচাৰ কাৰণে কাম নকৰিব, কামটো অন্তৰৰ পৰা ভাল পাওক। প্ৰথমে অন্তৰৰ পৰা যদি কামটো ভাল পাই শ্ৰদ্ধা কৰে, তেতিয়া একদিন নহয় একদিন নিজে নিজে পইচা আহি যাব। মোক যদি মায়ে ঘৰত আলু আনিবা দিছি, আজি কন্টেন্টটো আহিবলৈ আলুটো মই এসপ্তাহ পিছত আনা যাব, সেই মোৰ মাথাটো এইটোতে চলি যায়। মাই প্লিজাৰ, বোলো প্লিজাৰ স্কুটিৰ কথা কৈছে নেকি, তেতিয়া কওঁ আৰু মাই টেম্পু প্ৰেমিকা কি কম, বিয়া পাতিলে কৰি দিব ছমাহ পিছত। তুমি ভিডিঅ' বিলাকত কিন্তু খুব মানে লিলিমা কৰা চিনি পোৱা? চিনি নাপাওঁ, মই ভিডিঅ' নাই, স্ক্ৰিপ্টতে যি ডিমাণ্ড কৰে সেইটো কৰা যায় আৰু। নমস্কাৰ, আৰম্ভ কৰিছো চিটিজেন নিউজৰ এক অনুষ্ঠান চিটিজেন বিশেষ। চিটিজেন বিশেষত ইতিমধ্যে আমি কেইবাগৰো অতিথিৰ সৈতে কথা পাতিছো বিভিন্ন ক্ষেত্ৰত, আৰু আজিৰ অতিথি ফেচবুক যিসকলে ব্যৱহাৰ কৰে, যিসকলে ইউটিউব ব্যৱহাৰ কৰে, যিসকলে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে, সেইসকলে নিশ্চয় আজিৰ ব্যক্তিগৰাকীক চিনি পাইছে। ব্লেক এণ্ড হোৱাইটৰ বিকাশ দাস। বিকাশ, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। আচলতে আপুনি নহয়, মই বিকাশক তুমি বুলি মাতিম, কাৰণ আমি বহুদিনৰ চিনাকি। বিকাশক মই প্ৰথমতে সুধিব বিচাৰিম যে তুমি খুব ধুনীয়া কন্টেন্টবোৰ ফেচবুকত তুমি দিয়া, ভিডিঅ' আকাৰে, এটা কাহিনী আকাৰে, কেনেকে মনলৈ আহিল যে তুমি ফেচবুকত ভিডিঅ' দিব লাগিব, ইউটিউবত ভিডিঅ' দিব লাগিব, কেনেকে আহিল? আচলতে অভিনয় কৰি মই সৰুৰ পৰাই ভাল পাওঁ, আৰু মোৰ ঘৰৰ মানে খুৰা দেউতা সকলো মানে অভিনয়ৰ লগত জড়িত, সৰুৰ পৰা বস্তুটো দেখি আহিছো। সেইকাৰণে মানে অভিনয় কৰি গৈছিলো সৰুৰ পৰাই, নাটক চাটক। তাৰ পাছত এনেকে গুৱাহাটীত মই মানে ওম সাংস্কৃতিক পৃথিৱী বুলি তেওঁলোকৰ লগত নাটক কৰিলো, অলপ অভিনয় মানে শিকি আছো, এতিয়া শিকি আছো। তাতে মানে শিকলো, মই মোটামুটি 2 বছৰমান কোৰ্চ কৰিলো। সেনেকে তাৰপিছত ইউটিউব প্লেটফৰ্মটো পালো, তাত নিজৰ মানে যিখিনি বস্তু ভাল পাওঁ সেইখিনি ইউটিউবৰ জৰিয়তে ৰাইজক মানে প্ৰকাশ কৰি আছো। তোমালোকৰ মানে নামটো হ'ল ব্লেক এণ্ড হোৱাইট। নামটো ব্লেক এণ্ড হোৱাইট কিয় হ'ল বাৰু? বগা মানে এতিয়া অলপ বগা হৈছো মই, আগতে মই ইমান অলপমান বগা হৈছিল, সেই মানে ধাৰণাটো লৈ সেনেকা টাইপৰে ধাৰণাটো লৈ দিছিলো। বিকাশ অকমান কলা, বগা, ব্লেক এণ্ড হোৱাইট সেনেকে দিছিলো আৰু নামটো। কিন্তু মানুহে ব্লেক এণ্ড হোৱাইটক খুব আদৰি লৈছে, বহুত ফলোৱাৰ্ছ আছে তোমালোকৰ, আৰু তোমালোকৰ ভিডিঅ'সমূহ মানে খুব ধুনীয়াকে আঁকোৱালি লৈছে। কন্টেন্ট বিলাক বনালে কেনেদৰে আহে? কন্টেন্ট মানে এতিয়া এই বস্তুটো মানে কেনেকুৱা, টাচত আছো তো, অভিনয়ৰ মানে টাচত আছো কাৰণে মাথাত সেই বস্তুটোৱে খেলি থাকে, বেলেগ কথা নাহে আছে। মোক যদি মায়ে ঘৰত আলু আনিবা দিছি, আজি কন্টেন্টটো আহিবলৈ আলুটো মই এসপ্তাহ পিছত আনা যাব, সেই মোৰ মাথাটো এইটোতে চলি থাকে, ভিডিঅ'তে চলি থাকে মাথাটো। আজি দিলো মই ৰাস্তাই দি যাই আছো, কিবা এটা বস্তু দেখা পালো, সেইটোতে কিবা এটা বনাই দিলো, সেনেকুৱা টাইপৰ কন্টেন্ট বিলাক আহি থাকে। যদি মই আজি 1 বছৰ 2 বছৰ গেপ কৰি দিওঁ না, এই কন্টেন্ট বিলাক মাথাত নাহে। তুমি যে ভিডিঅ'সমূহত অভিনয় কৰা, তুমি মুখ্য চৰিত্ৰত অভিনয় কৰা, যিমানকেইটা ভিডিঅ' চাইছো মানে বিকাশে মুখ্য চৰিত্ৰত অভিনয় কৰে। বিকাশ খুব ধুনীয়া নেচাৰেলি অভিনয় কৰে, খুব ধুনীয়া অভিনেতা। কৰবাত অভিনয় শিকিছিলা নে তুমি? মই শিকছো, মই ক'লো অলপ আগতে, ওম সাংস্কৃতিক পৃথিৱী বুলি, তাতে মই 2 বছৰমান মানে অভিনয় শিকিছো। তাৰপিছত ধমধমালৈ আহিলা? তাৰপিছত ধমধমা আহিলো, নিজৰ গাঁও ধমধমা। নিজৰ গাঁও ধমধমাত তোমালোকে এতিয়া মানে তোমাৰ লগত, তুমি ধমধমাৰ বিভিন্ন ল'ৰা ছোৱালীক তোমাৰ লগত মানে অভিনয়লৈ আনিছা। ইউটিউব ফেচবুক দুটা বেলেগ বেলেগ বস্তু। তোমালোকে ইউটিউবতে ভিডিঅ' দিয়া, ফেচবুকতে তোমালোকে ভিডিঅ'সমূহ দিয়া। ফলোৱাৰ্ছ আছে বহুখিনি, আৰু সেই সময়ত যেতিয়া ভিডিঅ' দিছিলা তেতিয়া ইমান ইউটিউবাৰ নাছিলে, তোমালোকে ভিডিঅ' দিয়া সময়ত কিবা আশা কৰি দিছিলা নেকি যে মই ইয়াৰ পৰা টকা ইনকাম কৰিম? আচলতে আকৌ আশাই কৰা নাছিলো, কামটো ভাল পাওঁ। ত্ৰিদীপ আৰু মই তেতিয়া মানে নাটক এখনৰ জৰিয়তে লগ হৈছিলো, কামটো ভাল পাওঁ কাৰণে কৰিছিলো, মানে আশা আকৌ কৰা নাছিলো। মোবাইল দিছিলো লগত, কেমেৰা ধৰা মানুহ নাপালি ক'ৰবাৰ বেৰাত বা চাইকেলৰ পেডেলত লাগি হলেও ভিডিঅ' কৰো। তাৰপাছত আমাৰ লগৰ এই মিনেল ভক্সেল বোলা ল'ৰা এটা আছিল, সি এনেকে সহায় কৰি দিছিল আৰম্ভণিতে, আৰু যেতিয়া ত্ৰিদীপ আৰু মই কৰিছিলো। আকৌ আশা কৰা নাছিলো, আমি 3 বছৰমান একো পইচাই বনাই, কামটো ভাল পাওঁ কাৰণে কৰি আছো। কিন্তু বহুতে ভাবে যে বিকাশ আৰু ত্ৰিদীপে বহুত টকা পায় ইউটিউবৰ পৰা, ফেচবুকৰ পৰা, কিমান সত্যনো? সত্য মানে এতিয়া অলপ মানে পোৱা হৈছো বাৰু, এতিয়া অলপ চলপ, কিন্তু আগতে আৰম্ভণিত পোৱা নাছিলো। আৰু আমি যেতিয়া পইচা পোৱা হলো, পইচা পোৱা 6 মাহ মান হোৱাৰ পিছত ত্ৰিদীপ চাকৰি কৰিছিল। আৰু ত্ৰিদীপে, প্ৰিয় দৰ্শক, ত্ৰিদীপ এতিয়া BSFত চাকৰি কৰে। যেতিয়া চাকৰি কৰে ঘৰলৈকে আহিব, ত্ৰিদীপে কিন্তু বিকাশৰ লগত লগ হৈ যিমানখিনি ঘৰত থাকে সিমানটা ভিডিঅ' বিকাশৰ লগত বনাই থৈ যায়। গতিকে ত্ৰিদীপক তুমি কি কবা আজি বিহুৰ সময়ত? তো সিটো এতিয়া হেৰিতে আছে, কাশ্মীৰত আছে, তাৰ মানে ইলেকশ্যন ডিউটি কৰিছে। বিহুত অহা কথা আহিছিল, তো বিহুত আহিব নলাগি। তো মোৰ ফালৰ পৰা চিটিজেন নিউজৰ তৰফৰ পৰা, মানে চিটিজেন নিউজৰ জৰিয়তে আৰু ত্ৰিদীপক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। তই ভালকে থাক, তাতে ডিউটি কৰ। আমিও ত্ৰিদীপলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ত্ৰিদীপে যেতিয়া ঘৰলৈকে আহিব, বিকাশ আৰু ত্ৰিদীপক আমি একেদৰে আমি কথা বতৰা পাতিম। নিশ্চয় মই বিকাশক অন্য এটা কথা সুধিব বিচাৰিম যে
এতিয়া যিসমূহ ইউটিউবাৰ আছে যিসমূহ মানে ফেচবুকত ভিডিঅ' দি থাকে তোমালোকে অকণমান বিশেষকে দিয়া তোমালোকে মানে এটা সৰু কাহিনী লৈ ৰাইজক এটা মেছেজ দিবলৈ বিচৰা পৰৱৰ্তী সময়ত তোমালোকে কিবা ডাঙৰ কাম কৰিম বুলি ভাবিছা নেকি ডাঙৰ স্কেলৰ কাম সেইটোতো সপোন আছে ডাঙৰ স্ক্ৰীণৰ কাম কৰা সপোন বহুত আছে আৰু তাৰ কাৰণে আৰ্থিকভাৱেও অলপ সম্বল হ'ব লাগিব তো অলপ টাইম ল'ম আগে মানে শিকি আছো বৰ্তমান সৰু সৰু ভিডিঅ' বনাই আৰু অলপমান নলেজটো আহক তাৰপিছত কৰিম আৰু পাছত যিসমূহ কণ্টেণ্ট তোমালোকে ৰাইজৰ আগত দেখুৱাই দিয়া যিটো মানে কাহিনী ৰাইজৰ কোনে লিখে বাৰু কাহিনী মানে কেনেকুৱা আমাৰ ধৰি লওক ময়ে ভাবিলো কিবা এটা গোটেইকেইটাৰ লগত আলোচনা কৰিলো কৰাৰ পাছত সেইমতে ভিডিঅ'টো কৰো বা টেবুলত বহি লিখা আমাৰ আজিলৈকে লিখি কোনো কনচেপ্ট আমি লিখি ল'ৰা কেইজন বা ছোৱালী কেইজন মাতি দিয়া কাহিনীটো কৈ পেলাই মানে অভিনয়টো তেনেকে আৰম্ভ কৰি দিয়ে আমাৰ জানদীপ আছে জানদীপ কেনেকুৱা আহিও কিবা এটা ভাবলা মোক ক'লাক এনেকে কৰিব পাৰি নেকি সেনেকে আলোচনা মাধ্যমত আমাৰ মানে ভিডিঅ'টো আমাৰ কেইটামান এনেকুৱা হয় শ্বুটিঙত গোটেইকেইটা আহো আমাৰ কনচেপ্টে নাথাকে তাত তেনেকে আমি পাপু তাৰ পাছত আমাৰ ৰাজদীপ জানদীপ ৰঞ্জন এনেকে আমি গোটেইকেইটা বহু ছোৱালী কেইটা আহি পেলাই আমি এনেকে কথা আলোচনা কৰি ভিডিঅ' বনাওঁ আৰু মানে সমসাময়িক ভিডিঅ' কাৰেণ্ট ইলেকশ্যন আহিছে ইলেকশ্যনৰ ভিডিঅ' বিহু আহিছে বিহুৰ ভিডিঅ' মাঘ বিহু হৈছে মাঘ বিহুৰ ভিডিঅ' বিভিন্ন মানে কাৰেণ্ট টপিকৰ ওপৰত তোমালোকে ভিডিঅ'টো কৰা আৰু মই শুনিব পাইছো যে বিকাশৰ লগত যিসকল ল'ৰা ছোৱালী অভিনয় কৰি আছে যুৱক যুৱতী অভিনয় কৰিছে সকলোকে তুমি পেমেণ্ট কৰা পেমেণ্ট কৰোঁ বিকাশ কিমান মান টকা মান্থলি ইনকাম হয় মান্থলি মানে ইউটিউবৰ মানে অলপমান আপ ডাউন হৈ থাকে ছচিয়েল মিডিয়াৰ বস্তুটো তথাপি আৰু গোটেইকেইটাক দি থৈ নিজেও চলিব পাৰি মানে যিটো ইউটিউবৰ পৰা টকা আহে ফেচবুকৰ পৰা দুটা পাৰ্থক্য নেকি পাৰ্থক্য আছে ইউটিউবত মানে অলপ ৰেভিনিউটো বেছিকে দিয়ে ফেচবুকত অলপ কমকে দিয়ে কেনেকে ৰেভিনিউটো মানে ধৰা কিমান ছাবস্ক্ৰাইবাৰ থাকিলে কিমান ভিউজ থাকিলে কেনেকে হয় অকমান দৰ্শকখিনি জানিব বিচাৰে ভিউজ মানে এতিয়া ধৰি লওক 1 লাখ ভিউজ হৈছে ধৰি লওক এটা ভিডিঅ'ত কিন্তু ভিডিঅ'টোৰ ডিউৰেশ্যন হৈছে 10 মিনিট আৰু এটা ভিডিঅ' সেইটো 1 লাখ ভিউজ হৈছে সেইটো ভিডিঅ'ৰ ডিউৰেশ্যন হৈছে ধৰি লওক 40 মিনিট সেই 40 মিনিটৰ ভিডিঅ'টোত পইচাটো বেছি হ'ব এই পইচাটো মানে কেনেদৰে উলিয়াব পাৰি এইটো আমাৰ মানে এডচেঞ্জ একাউণ্ট থাকে ইউটিউবত ফেচবুকত বাৰু ডাইৰেক্ট একাউণ্ট ডলাৰ চিষ্টেমত সোমাই ডলাৰ চিষ্টেমত সোমাই এডচেঞ্জত সোমাই এডচেঞ্জৰ মানে একাউণ্টত তোমালোকে মানে নিজৰ বেংকত মানে পইচাটো তোমালোকে তেনেকে উলিয়াব পাৰা 22 তাৰিখে ইউটিউবে পইচাটো মানে পঠাই দিয়ে তাৰ পাছত আৰু বেংকে আমাক পঠাই দিওঁতে ধৰি লওক 2-3 দিন লাগে কেতিয়াবা পেজখনৰ বা কেতিয়াবা ইউটিউব চেনেলৰ কিবা মানে হেৰি প্ৰব্লেম হৈছে নে ভগৱানৰ কিবা আজিলৈকে ইউটিউবত প্ৰব্লেম হোৱা নাই কিন্তু পেজখনত হৈছে পেজত হৈছে নিজৰে নিজৰ ভিডিঅ'তে কপিৰাইট খাইছো মানে কি আমি কিছুমান ভিডিঅ' ইউটিউবত দিওঁ দিয়াৰ পাছত সেই ভিডিঅ'টো ডাউনলোড কৰি আৰু কিছুমানে ফেচবুকত মাৰি দিয়ে মাৰি দিয়াৰ পিছত আমি যেতিয়া সেই ভিডিঅ'টো ফেচবুকত মাৰি দিওঁ ফেচবুকে মানে আমাকে ডুপ্লিকেট বুলি কপিৰাইট লগা ভিডিঅ'টো মানে টকা আৰ্নিংটো নহয় আৰু আৰ্নিংটো নহয়ে সেনেকে যদি মানে বেছি ভিডিঅ' মানে হৈ যায় বেছিকে যদি সেনেকুৱা হৈ যায় কপিৰাইট তেতিয়া চেনেলটো মানে বিহুত তোমালোকে প্ৰগ্ৰেম কৰিবা এইবাৰ ব্লেক এণ্ড হোৱাইট প্ৰগ্ৰেম হৈছে নেকি ঠিক প্ৰগ্ৰেম হৈছে আমাৰ মানে হৈছে আৰু প্ৰগ্ৰেম মোটামুটি তাত গেলি 10 মান হৈছে প্ৰগ্ৰেম হৈছে আৰু বিকাশে মানে আজিকালি ভিডিঅ'ৰ লগতে তুমি বিভিন্ন মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ তুমি মানে প্ৰমোচনো কৰা আজিকালি অভিযোগ এটা থাকে যে ইউটিউবাৰ বিলাকে প্ৰমোচন কৰে টকা বেছিকে লয় টকা দিয়ে নেকি দে আৰু খৰচাটো দে মানে আৰু মনিৰ বিকাশ আৰু এতিয়া বিকাশৰ মাজত পাৰ্থক্য আহি পৰিছে এতিয়া পাৰ্থক্য আৰু সময় আকৌ নাই ময়ে হৈ আছো খুব নেচাৰেল কিন্তু স্বাভাৱিক অভিনয় আৰু ভাল লাগে আৰু মই অকণমান যদি মনত আছে এই মুহূৰ্তত এটা আমি অভিনয় অকণমান চাব বিচাৰিম অভিনয় কৰো না এনে কমেডি কৰো এনে কমেডি এটা কৰিম কমেডি মোৰ মানে কি আমাৰ ঘৰৰে কাষৰে ল'ৰা এটা সিদিনা তাৰমানে তিৰিটোক মানে কি হৈছে বান্ধি লৈ আহিছে বুৱাই মই দেখলো মই বোলো কেছটো কি সি পুৰা মানে এনেকে দাইছি নদী চদী জাপ মাৰি পাৰ হৈ যায় তিৰিটো পুৰা বান্ধি লৈ খেদি আছে তাৰপিছত কেছটো মই গম পালো সি কি কৰিছে কাষৰে বুৱা কেইটাক মানুহে ভণ্টি বুলি ভাবদাই দে মানে কাৰোবাক ছোৱালীবিলাকে দাদা বুলি ভাবদাই দে সেই কাষৰে বুৱা কেইটাক তিৰি বুলি ভাবদাই দিছে তিৰি বুলি ভাবদাই দিলে কোনোবা ঘৈণীয়েকে সহ্য কৰিব নেকি নিজৰ মতা দি বেলেগ তিৰি বুলি ভাবদাই দিছো আৰু এনেদৰে আচলতে বিকাশে খুব মানে কমেডি ভিডিঅ'ৰ জৰিয়তে আপোনাৰ মেছেজ দিবলৈ যত্ন কৰে কিন্তু মই এই ভিডিঅ'টোৰ কথা কোৱা নাই বিভিন্ন ভিডিঅ' বিকাশে ফেচবুক পেজত আপলোড দিছে ইউটিউবত আপলোড দিছে আৰু প্ৰতিটো ভিডিঅ'ৰে এটা খুব সুন্দৰ মেছেজ থাকে আৰু ত্ৰিদীপেও খুব সাৱলীল অভিনয় কৰে ব্যক্তিগত জীৱনৰ কথা দুটা মই সুধিম প্ৰেমিকা আছেনে নাই প্ৰেমিকা এতিয়া কি বিয়া পাতিবলৈ বৰ 2 বছৰমান পিছত
তুমি ভিডিঅ' বিলাকত কিন্তু খুব মানে লিলিমা কৰা আছে চিনি নাপাওঁ মই ভিডিঅ' নাই স্ক্ৰিপ্টতে যি যিমান কৰে সেইটো কৰা যায় আৰু মানে খুব মানে তেনেকুৱা মানে এক্টিংটো কৰা আৰু খুব প্ৰেমিকৰ এক্টিং নিজৰ আজিকালি অলপ প্ৰেমিকৰ কথা কৈছো আছে নে কোনোবা গাৰ্লফ্ৰেণ্ড অলপ আছে অলপ চলপ আছে গাৰ্লফ্ৰেণ্ড অলপ চলপ আছে নেকি কিমানজনী মান আছে গাৰ্লফ্ৰেণ্ড নাই আছে একজনী ফিক্স হৈছে এইটো আৰু হ'ব আৰু বিয়া চিয়া হ'ব বিয়া কেতিয়া 2 বছৰমান আৰু পিছত 2 বছৰমান চাপৰ্ট কৰে নে নকৰে ভিডিঅ' চিডিঅ' কৰাৰ ক্ষেত্ৰত চাপৰ্ট কৰে কমকৈ কৰে নেকি নাই নাই ভালকে ফুল্লি কৰে ফুল্লি চাপৰ্ট ঠিক আছে বিকাশক যিসকলে ছোৱালীয়ে ভাবি থাকে যে বিকাশৰ গাৰ্লফ্ৰেণ্ড নাই আজি ভিডিঅ'ৰ আগতে কৈছে যে বিকাশৰ গাৰ্লফ্ৰেণ্ড এজনী ঠিক হৈ আছে গতিকে বিয়া কৰি খাব লাগিব বিকাশে বিয়াক আপোনালোকৰ নিমন্ত্ৰণ জনাব ব্লেক এণ্ড হোৱাইটৰ পৰিয়ালক বহুত ডাঙৰ পৰিয়াল কিন্তু ব্লেক এণ্ড হোৱাইটৰ এতিয়া আৰু পৰৱৰ্তী পৰিকল্পনা কি আছে বিকাশৰ পৰৱৰ্তী পৰিকল্পনা আমাৰ মানে ৰিচেণ্টলি শ্বৰ্ট ফিল্ম এখন আহিব কাম চলি আছে তাৰে আৰু ভিডিঅ'ৰ কামটো কৰিয়ে থাকিব লাগিব তাৰপাছত এখন ডাঙৰ পৰ্দাৰ কিবা বনাবৰ ইচ্ছা আছে নিশ্চয় নাটক চাটক কৰাৰ মন এতিয়া নাই নেকি সময়টো নিমিলে নাটক মানে ইচ্ছাটো আছে মোৰ আৰম্ভণিত কেমেৰাতকৈ ষ্টেজৰ অভিনয়টো বেছি ভাল লাগছিল কিন্তু এতিয়া মানে এতে কাম ব্যস্ত হৈ থাকলো না সেনেকৈ সময় দিব নোৱাৰো কিন্তু ইচ্ছা আছে ভৱিষ্যতে চাওঁ দিনটোত কিমান সময় ভিডিঅ'ত মানে শ্বুটিং কৰা হয় আমাৰতো ভিডিঅ' শ্বুটিঙতে একদিন গুচি যায় ভইচ অভাৰ তেনেকে ক'ত আমাৰ ভইচ অভাৰটো মানে দিয়া নাযায় আমি ডাইৰেক্ট কেমেৰাত যিটো যায় আৰু এনেকৈ লওঁ মানে নইজ বিলাক কেনেকে কাটা হয় নইজটো আমাৰ এডিটৰে ক্লিন কৰি আৰু মানে আখৰা কৰা নহয় ৰিহাৰ্চেল কৰা নহয় ৰিহাৰ্চেল নকৰোঁ আমি ডাইৰেক্ট কেমেৰা কোনে কৰে তোমালোকৰে আমাৰ কেমেৰা মানে এতিয়া কেমেৰামেন বুলি আমি মানে মোবাইলটোৱে ধৰিব লাগে আমাৰ ধৰি লওক মই যদি চিনত নাই মই ধৰি যাম তাত পাপু আছে জানদীপ আছে টাউন চিনত নাথাকিলে টাউন ধৰি মানে অভিনেতাসকলে এডিটৰটো ধৰি লওক ভিডিঅ' এডিট নকৰোঁ মিউজিক আমাৰ চন্দন শৰ্মা ঘগ্ৰাপাৰৰ চন্দন দাই মিউজিক খিনি কৰে এইটো মানে দিনটো এইটোৱে মানে নিত্য নিয়মিত কাম আৰু দিনৰ মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ভিডিঅ' বনাত ব্যস্ত হৈ আছে মই অকণমান কথা এটা মনত পৰিছে নাগাৰা নাম যদি জনপ্ৰিয় হৈছিল খুব মানে ক্লিপটো ভাইৰেল হৈছিল অকণমান যদি মনত আছে নাগাৰা নকলে ও ৰাম হৰিয়ে ও ৰাম হৰি ও হিমু মামা নমস্কাৰ ও মামার পদধূলি ও আমি হীরা তুলিল ওই বস্তুর দাম বাড়িছে আজি ওই মামা কজাই খুব ধুনীয়া আৰু তোমাক সকলোৱে ভাল পায় তোমাৰ এক্টিং সকলোৱে ভাল পায় বা তুমি জনপ্ৰিয় ইউটিউবাৰ জনপ্ৰিয় ব্লগাৰ তোমাৰ মানে তোমাৰ প্ৰিয় ইউটিউবাৰ কোন প্ৰিয় ইউটিউবাৰ মই যদি চাওঁ ভালকে ভিডিঅ' চাওঁ যদি মই ডিম্পু বৰুৱাক চাওঁ ডিম্পু বৰুৱাক ভাল লাগিব ডিম্পুৰ লগত সম্পৰ্ক ডিম্পুৰ লগত ভাল মই ডিম্পুৰ লগত মানে আগৰ পৰাই মই যেতিয়া ইউটিউব বনোৱা নাছিলো তেতিয়াৰ পৰা মই ডিম্পুৰ ভিডিঅ' চাওঁ এতিয়া ডিম্পুৰ লগত বাৰু টাৰ্মছটো ভালে মোৰ চবতকে তুমি ডিম্পুৰ ভিডিঅ' ভাল পোৱা চবতকে বেয়া কাৰ পোৱা বেয়া মই নাপাওঁ আৰু চবৰে ভালে পাওঁ আৰু বেয়া নাপাওঁ কিন্তু আজিকালি ইউটিউবাৰ বিলাকে খুব ধনী হৈছে মানুহে ক'ব বিচাৰে যে ইউটিউবাৰ বিলাকৰ বহুত টকা বহুত দামী দামী গাড়ী কিনে বহুত দামী দামী বাইক কিনে কিছুমানে ক'ব বিচাৰে যে নহয় ইউটিউবৰ টকাৰে নহয় আচলতে বেলেগ টকাৰে তেওঁলোকে গাড়ীবোৰ কিনে তুমিও গাড়ী এখন ভাল ভাল গাড়ী কিনিছা আৰু গাড়ী মই কিনা নাই মই এলটো এখন লৈছো চিম্পুল এনে ৰ'দ বৰষুণ নপৰাকে বাইকখন বাইক আহিছিল মোৰ এখন বাইকখন কিবা মানে ব্লকটো বেয়া হৈছে সেইকাৰণে বেছি দিলো এতিয়া লঙাই নতুন তোমালোকৰ বাইকৰ ওপৰতো ভিডিঅ' এটা আছে নহয় যে কিবা মাই প্লিজাৰ মাই প্লিজাৰ আহিছিল অকণমান তো এই নহয় আমি ত্ৰিদীপ মই কৈছিলো ত্ৰিদীপে কয় মোক থেংক ইউ মই কওঁ ৱেলকাম সি কয় মাই প্লিজাৰ বোলো প্লিজাৰ স্কুটিৰ কথা কৈছে নেকি তেতিয়া কওঁ আৰু মাই টেম্পু আচলতে বিকাশৰ ভিডিঅ'ৰ কণ্টেণ্ট খুব সৰু কথা কিন্তু খুব মানুহে চাই খুব ভাল পায় বিকাশ আজি আমাক ব্যস্ততাৰ মাজত ইমানখিনি সময় দিব ধন্যবাদ জ্ঞাপন কৰিছে আৰু যিসকলে নতুনকৈ ইউটিউব আৰম্ভ কৰিছে যিসকলে নতুনকৈ ফেচবুকত ভিডিঅ' দিয়া আৰম্ভ কৰিছে তেওঁলোকক তুমি কি ক'বা আচলতে প্ৰথম কথা আপোনালোকে মানে পইচাৰ কাৰণে কাম নকৰিব কামটো অন্তৰৰ পৰা ভাল পাওক প্ৰথমে অন্তৰৰ পৰা যদি কামটো ভাল পাই শ্ৰদ্ধা কৰে তেতিয়া একদিন নহয় একদিন নিজে নিজে পইচা আহি যাব আৰু অলপ আগতে আপুনি ক'লাক যে ইউটিউবৰ গেলাকে মানে ডাঙৰ দামী দামী গাড়ী লৈছে আচলতে গাড়ীখন লৈছে কিমান ডাউন পেমেণ্ট দিছে সেইটো চাব লাগিব আজিকালি গাড়ী এখন লোৱাটো আকৌ ডাঙৰ কথা নহয় কাৰ গাড়ী নাই আজিকালি গাড়ী চবৰে আছে কিন্তু হয়তো সাধাৰণ ব্যৱসায়ী এজনে ভিডিঅ' বনাব নাজানে কাৰণে গম পোৱা নাই মানুহে ব্যৱসায়ীজনে যে গাড়ী লৈছে ইউটিউবাৰ এটা ভিডিঅ' বনাব জানে সেইকাৰণে মানুহ গম পাই যে গাড়ী লৈছে গাড়ী আজিকালি চবেই লয় আৰু মানে আকৌ ডাঙৰ কথা নহয় এটা কথা সুধিম যে ধৰা
ইউটিউব ফেচবুকত ভিডিঅ' দি তোমালোকে এতিয়া ইনকাম কৰিছা উম। এইটো ধাৰাবাহিকতা থাকিবনে নাই আগলৈকে এইটো এতিয়া গুগলৰ বস্তু ইউটিউবটো হয়তো থাকব যেন লাগে নাথাকিলেও হয়তো ইউটিউবটো নহ'ব লাগলি সেনেকুৱা এটা বেলেগ অলপ তেতিয়া বন্ধ হ'ব মানে ধাৰাবাহিকতাটো এইকাৰণে ৰক্ষা কৰিব লাগিব যে নহ'লে মানে তোমালোকৰ দৰে তুমি ধৰা আজি 10-15 গৰাকী মানে যুৱক যুৱতীক তুমি মানে পেমেণ্ট কৰি আছা তেওঁলোকৰ যথেষ্ট মাজত মানে হঠাৎ যদি বন্ধ হৈ যায় তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব তোমাৰ অসুবিধা এনেকুৱা অসুবিধা হ'ব নতুন বিহুৰ আগত কিবা ভিডিঅ' আহিবনে বিহুৰ লগত আহিব আমাৰ নতুন চিৰিজ আমি কাম কৰি আছো বিহু লগা ভিডিঅ' আহিব বিহু লগা ভিডিঅ' আহিব একদম মানে বিহুৰ ফিলটো আহি যাব আমি শুভেচ্ছা দিলো আৰু আজি চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান চিটিজেন বিশেষত আমি কথা পাতিছো বিকাশৰ সৈতে আৰু বিকাশৰ লগত আমি আকৌ কথা পাতিম যেতিয়া ত্ৰিদীপ চাকৰিৰ পৰা ঘৰলৈকে আহিব আমি তেতিয়া নিশ্চয় বিকাশ আৰু ত্ৰিদীপ দুইজনকে একেলগে ল'ম আমি বিকাশক ধন্যবাদ জ্ঞাপন আৰু ময়ো মোৰ ফালৰ পৰা চিটিজেন নিউজৰ সমূহ কৰ্মকৰ্তা দিগন্তৰাক মানে বহুত বহুত ধন্যবাদ জনাইছো ইয়াত মোক মানে এইখিনি কথা কোৱা সুবিধা দিয়াৰ কাৰণে আৰু বিহুৰ সকলোকে শুভেচ্ছা থাকিল চিটিজেন নিউজৰ সমূহ কৰ্মকৰ্তাক বিহুৰ শুভেচ্ছা থাকিল অসমবাসী ৰাইজকো থাকিল ভালকে থাকক কুশলে থাকক ঠিক আছে ভিডিঅ'টো চাই থকাৰ বাবে প্ৰতিগৰাকী প্ৰিয় দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছো অনুষ্ঠানৰ মাজৰ পৰা মই বিদায় লৈছো